নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ কাৰণে হিষ্টৰী অফ ইষ্ট এছিয়া, চাইনা এণ্ড জাপানৰ চেপ্টাৰ নাম্বাৰ 1ৰ যিখিনি কুৱেশ্যন আছে, লগতে এই কুৱেশ্যনখিনিৰ এনচাৰ সহকাৰে আমি আলোচনা কৰিম। চ' এইটো আছিলে আপোনালোকৰ চাইনা এণ্ড জাপানৰ হিষ্টৰীৰ প্ৰথম চেপ্টাৰৰ যিখিনি এনচাৰ সেইখিনি আমি আলোচনা কৰিম অলপ পিছতে, কিন্তু তাৰ আগতে আপোনালোকে কুৱেশ্যনখিনি চাই যাব। চ' প্ৰথমে আপোনালোকৰ 7টা কুৱেশ্যন 1 মাৰ্কত দিয়া আছিলে, ইয়াতে দিয়া আছে। তাৰপিছতে আপোনালোকৰ ছেকেণ্ড চমুটকা আছিলে, 5টা চমুটকা লিখিব দিছে। তাৰপিছতে নেক্সট আছিলে ৰচনাধৰ্মী, অৰ্থাৎ লং কুৱেশ্যন আছিলে, 4টা আছে লং কুৱেশ্যন। চ' এইখিনি আমি গোটেইখিনি এনচাৰ সহকাৰে আলোচনা কৰিম। চ' যিহেতু প্ৰথম 1 নম্বৰ কুৱেশ্যন আছিলে যে চীনলৈ অহা প্ৰথমখন বিদেশী ৰাষ্ট্ৰ কি আছিল? চ' আপোনালোকৰ প্ৰথম এনচাৰটো হ'ব পৰ্তুগাল, অৰ্থাৎ চীনলৈ অহা প্ৰথম বিদেশী ৰাষ্ট্ৰ আছিলে পৰ্তুগালসকল। তাৰপিছতে নেক্সট কুৱেশ্যন আছে, প্ৰথম অপিয়াম যুদ্ধ কিমান চনত আৰম্ভ হৈছিল? চ' ইয়াৰে এনচাৰটো হ'ব আপোনালোকৰ প্ৰথম অপিয়াম যুদ্ধ কিমান চনত আৰম্ভ হৈছিল? 1839 চনত। কুৱেশ্যন নম্বৰ 3টো দিয়া আছে যে নানকিং সন্ধি কোনখন যুদ্ধৰ অন্তত স্বাক্ষৰিত হৈছিল? চ' ইয়াৰে এনচাৰটো হ'ব প্ৰথম অপিয়াম যুদ্ধ, অৰ্থাৎ নানকিং সন্ধি প্ৰথম অপিয়াম যুদ্ধৰ অন্তত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 4, কোন চনত কেণ্টনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আধিপত্যৰ অন্ত পৰে? চ' এইটো আপোনালোকৰ এনচাৰটো হ'ব 1834 চনত কেণ্টনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আধিপত্যৰ অন্ত পৰে। তাৰপিছতে নেক্সট কুৱেশ্যন, দ্বিতীয় অপিয়াম যুদ্ধৰ পিছত কোনখন সন্ধি স্বাক্ষৰিত হৈছিল? চ' এইটো আপোনালোকৰ এনচাৰটো হ'ব টিয়েনচিন সন্ধি। দ্বিতীয় অপিয়াম যুদ্ধৰ পিছত স্বাক্ষৰিত হৈছিল টিয়েনচিন সন্ধি। তাৰপিছতে নেক্সট কুৱেশ্যন নম্বৰ 6, নানকিং সন্ধি অনুসৰি কোনকেইটা বন্দৰক সন্ধি বন্দৰ কৰি মুকলি দিয়া হৈছিল বা মুকলি কৰি দিয়া হৈছিল? চ' নানকিং সন্ধি বা স্বাক্ষৰ অনুসৰি মুকলি কৰি দিয়া বন্দৰ কেইটা হৈছে কেণ্টন বন্দৰ, এইটো কেণ্টন বন্দৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমৈ বন্দৰ, ফুচৈ, নিংপো আৰু চাংহাই। তাৰপিছতে আছে নানকিং সন্ধি অনুসৰি কেণ্টন, আমৈ এইকেইটাই। চ' আপোনালোকে ডাবলকৈ দিয়া হৈছে, গোটেইখিনি চাই ল'ব। তাৰপিছতে নেক্সট কুৱেশ্যন নম্বৰ 7, কোন চনত পিকিং সন্মিলন অনুষ্ঠিত হৈছিল? চ' আপোনালোকৰ ইয়াৰে এনচাৰটো হ'ব পিকিং সন্মিলন অনুষ্ঠিত হোৱা চনটো হ'ল 1860 চন। চ' তাৰপিছতে নেক্সট আছিলে চমুটকা 5টা দি আছে। চ' ইয়াতে আপোনালোকৰ অলপ শ্বৰ্টকৈ দিয়া আছে, আপোনালোকে বহলাই লিখাৰ চেষ্টা কৰিব। লৰ্চা এৰো, অৰ্থাৎ এই লৰ্চা এৰো এটা ঘটনা আছিলে, আৰু এই ঘটনাটো আছিল দ্বিতীয় আফিং যুদ্ধৰ এক কাৰণ, য'ত চীনৰ বিষয়াসকলে ব্ৰিটিছ পতাকা থকা এখন জাহাজ জব্দ কৰিছিল। ক্ৰু সদস্যসকলক গ্ৰেপ্তাৰ কৰিছিল। চ' ইয়াৰো এটা আঁৰৰ কাহিনী আছে, গতিকে আপোনালোকে অলপ বহলাই যেতিয়া লিখিব তেতিয়াই নিজেই গম পাব। নেক্সট আছিলে পিকিং সন্মিলন। পিকিং সন্মিলন আছিল চীনৰ কুইং সাম্ৰাজ্য আৰু ব্ৰিটিছ সাম্ৰাজ্য, ফ্ৰান্স সাম্ৰাজ্য আৰু ৰাছিয়া সাম্ৰাজ্যৰ মাজত হোৱা 3খন পৃথক চুক্তি বা সন্ধি, যিয়ে দ্বিতীয় আফিং যুদ্ধৰ সমাপ্তি চিহ্নিত কৰিছিল। নেক্সট 3 নম্বৰটো আছিলে যে মুক্ত দুৱাৰ নীতি। মুক্ত দুৱাৰ নীতি অপেন ড'ৰ পলিচি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক নীতি, যিয়ে চীনত সকলো দেশৰ বাবে বাণিজ্যিক অধিকাৰৰ সমান সুবিধা নিশ্চিত কৰিব বিচাৰিছিল। নেক্সট আছে দ্বিতীয় অপিয়াম যুদ্ধৰ ফলাফল। দ্বিতীয় আফিং যুদ্ধৰ বা অপিয়াম যুদ্ধৰ ফলাফল স্বৰূপে চীনত টিয়েনটিন আৰু পিকিং চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ফলত চীনৰ কেইবাটাও বন্দৰ বিদেশী বাণিজ্যৰ বাবে মুকলি কৰা হৈছিল। আফিং ব্যৱসায় বৈধ কৰা হৈছিল আৰু কুইং চৰকাৰৰ সাৰ্বভৌমত্ব হ্ৰাস পাইছিল বা কমি আহিছিল।
নেক্সট আছে 5 নম্বৰ টিয়েনটিন সন্ধি। টিয়েনটিন সন্ধি আছিল কুইং চীন আৰু ব্ৰিটেইন, ফ্ৰান্স, আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা কেইবাখনো চুক্তি, যিয়ে দ্বিতীয় আফিং যুদ্ধৰ প্ৰথম পৰ্যায়ৰ সমাপ্তি ঘটাইছিল আৰু নতুনকৈ 10টা বন্দৰ বিদেশী বাণিজ্যৰ বাবে মুকলি কৰিছিল। সো তাৰ পিছতে আমি এতিয়া আলোচনা কৰিম লং কোৱেশ্চনখিনি অৰ্থাৎ ৰচনাধৰ্মী প্ৰশ্ন। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছিলে যে প্ৰথম অপিয়াম যুদ্ধৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা। সো ইয়াৰে প্ৰথম অপিয়াম যুদ্ধৰ যিখিনি কাৰণ আছিলে আৰু ফলাফল ইয়াতে লিখা আছে। প্ৰথমে আপোনালোকক চাব প্ৰথম আফিং যুদ্ধৰ কাৰণসমূহ আছিল যে চীনত ব্ৰিটিছ ব্যৱসায়ীসকলে আফিং ব্যৱসায় কৰিব বিচাৰিছিল। সেইটো আছিল প্ৰথম অৱস্থাৰ বা ষ্টাৰ্টিং অৰ্থাৎ আৰম্ভণি আছিলে এই যুদ্ধৰ। প্ৰথম কাৰণটো আছিলে যে প্ৰথম অৱস্থাত চীনত ব্ৰিটিছসকলে কি কৰিব বিচাৰিছিল? চীনত ব্ৰিটিছসকলে ব্যৱসায় কৰিব বিচাৰিছিল, কিন্তু এই যেটো ব্ৰিটিছে চীনত ব্যৱসায় কৰিব বিচাৰিছিল কিন্তু চীনে সেইটো খুব ভাল পোৱা নাছিলে বা চীনত ব্যৱসায় কৰিব দিয়া নাছিলে। সো এইটো আছিলে প্ৰথম কাৰণ, কিন্তু চীনৰ চৰকাৰে এই ব্যৱসায় নিষিদ্ধ কৰিছিল। ঠিক আছে, প্ৰথমে আছিলে তেওঁলোকে বা ব্ৰিটিছসকলে চীনত ব্যৱসায় কৰিব বিচাৰিছিল, কিন্তু চীনৰ চৰকাৰে ব্ৰিটিছসকলক ব্যৱসায়ত মানা কৰিছিল বা নিষিদ্ধ কৰিছিল। দ্বিতীয়তে আছিল ব্ৰিটিছসকলে চীনৰ দেশত আফিঙৰ ব্যৱসায় কৰিব বিচাৰিছিল, এইটো চীনৰ চৰকাৰে মানা কৰিছিল। তাৰপিছতে নেক্সট ব্ৰিটিছসকলে চীনৰ বজাৰখন মুক্ত কৰিব বিচাৰিছিল, যাতে তেওঁলোকে নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে। সো এইখিনি আপোনালোকে কাৰণ কেইটামান দিলে হৈ যাব। তাৰপিছত নেক্সট আছে প্ৰথম আফিং যুদ্ধৰ যিখিনি ফলাফল আছিলে, এই ফলাফলটো আছিলে 1842 চনত নানাকিং সন্ধি স্বাক্ষৰিত হৈছিল, যি চনৰ বাবে অপমানজনক আছিল। হংকং ব্ৰিটিছৰ হাতলৈ গৈছিল আৰু এই হংকং কি এই বিষয়ে কেতিয়াবা লিখিবলৈ আহে। আৰু চীনৰ 5খন বন্দৰ বিদেশৰ বাবে মুকলি কৰা হৈছিল। চীনৰ সাৰ্বভৌমত্ব আৰু অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। সো কুৱেশ্চন নম্বৰ 2 লৈ আহিছো আমি। কুৱেশ্চন নম্বৰ 2 ইয়াতে লিখা আছে। কুৱেশ্চন নম্বৰ 2 আছিলে দ্বিতীয় অপিম যুদ্ধৰ কাৰণ আৰু টিয়েনটিন সন্ধিৰ লাভ। সো আপোনালোকে চাই যাব দ্বিতীয় আফিং যুদ্ধৰ কাৰণ আছিল নানকিং সন্ধিৰ চৰ্তসমূহ মানি লোৱাত চীনৰ অনিশা আৰু বিদেশী শক্তিৰ অধিক সুবিধাৰ প্ৰচেষ্টা। অৰ্থাৎ প্ৰথম যুদ্ধৰ ফলত যেতিয়া ব্ৰিটিছসকলে জয়লাভ কৰিছিল বা চীনৰ চৰকাৰে জয়লাভ কৰা নাছিলে, তেতিয়া ব্ৰিটিছ চৰকাৰে চীনৰ ওপৰত কিছুমান সন্ধি দিছিলে বা চৰ্ত দিছিলে, যিবিলাক চৰ্ত চীনৰ চৰকাৰে মানি লোৱা নাছিলে। আৰু যেতিয়া মানি লোৱা নাছিলে, তেতিয়া ব্ৰিটিছ চৰকাৰে চীনৰ ওপৰত কিছুমান যুদ্ধ আৰম্ভ কৰিছিল। সো সেইখিনি আপোনালোকৰ অলপ লিখিব লাগিব। দ্বিতীয় অপিম যুদ্ধৰ এইটোৱে মেইন কাৰণ। ঠিক আছে, নেক্সট আছিলে বিদেশী চীনৰ সকলো বন্দৰ মুক্ত বাণিজ্যৰ অধিকাৰ বিচাৰিছিল। তাৰপিছতে আছে এইটো এৰ' ঘটনা, ইংৰাজীত এৰ' ইনচিডেণ্ট। সো এইটো ইম্পৰ্টেণ্ট হয়। সো আপোনালোকে গোটেইখিনি পঢ়ি ল'ব, ভালকৈ দি আছে। তাৰপিছতে সামগ্ৰীৰ আমদানি শুল্ক বা কৰ যিটো আছিলে, কৰৰ পৰিমাণ ব্ৰিটিছ চৰকাৰৰ কাৰণে ব্ৰিটিছ চৰকাৰে বিচাৰিছিল যাতে আমি চীনত ব্যৱসায় কৰিম, কিন্তু কৰৰ পৰিমাণ খুবেই কম দিম। এইটো ব্ৰিটিছ চৰকাৰৰ দাবী আছিলে। সো নেক্সট কুৱেশ্চন আছিলে 3 নম্বৰ নানকিং সন্ধিৰ চৰ্তসমূহ আৰু চীনৰ দুৱাৰ মুকলি কাৰ্য। সো এইখিনি আপোনালোকে চাই ল'ব। সো নেক্সট কুৱেশ্চন, শেষৰ কুৱেশ্চনটো দিয়া আছে চীনৰ ইতিহাসত পিকিং সন্মিলনৰ গুৰুত্ব। সো চীনৰ ইতিহাসত পিকিং সন্মিলনৰ বিশেষ গুৰুত্ব আছে। সো সেইখিনি আপোনালোকে লিখিব অলপ লংভাৱে। সো এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।